এইটো 7th JKM ট্ৰফি অফ এক্সিলেন্স এইবাৰ 7বাৰ হ'ল মাজত 2 বছৰ কোভিডৰ কাৰণে নহ'ল নহ'লে 9বাৰ হ'ল হয় আৰু আমাৰ ইয়াতে টোটেল অলমোষ্ট নৰ্থ ইষ্ট অৰুণাচল মেঘালয় আৰু অসম মিলি আমাৰ টোটেল মুঠ 16টা টিম অংশগ্ৰহণ কৰিব আৰু কাইলৈৰ পৰা আৰম্ভ হ'ব আৰু আপোনালোকৰ মাধ্যমেৰে মই ডিব্ৰুগড়বাসী ৰাইজক এই টুৰ্ণামেণ্টখন আহি 12 তাৰিখৰ পৰা যিখন ৰাতি হ'ব মানে কোৱাৰ্টাৰ ফাইনেলৰ পৰা ৰাতি খেল হ'ব কোৱাৰ্টাৰ ফাইনেল ছেমিফাইনেল ফাইনেল মানে চবকে যাতে আমি ৱেলকাম কৰিছোঁ ইয়াতে যাতে আহি মেচখন চাই আৰু আমাৰ ইয়াৰ যিখিনি লোকেল প্লেয়াৰ সিহঁতক যাতে উৎসাহ জনায় যিবিলাক গুৱাহাটীৰ পৰা টীম আহিছে NF ৰেলৱে আৰু এজন গুৱাহাটীৰ পৰা টীম বা বিশ্বনাথ চাৰিআলি শ্বিলং যিখিনি টীম আহিছে আমাৰ ইয়াতে থাকিব CK শৰ্মা কমপ্লেক্সত আৰু আমাৰ এই টুৰ্ণামেণ্ট JKM ট্ৰফিখন 2 লাখ টকা উইনিং আৰু ৰানাৰ্ছ আপ 1 লাখ টকা আৰু বাকী মেন অফ দ্য মেচ মেন অফ দ্য চিৰিজ এইবোৰ চব প্ৰাইজ মানি আছে প্ৰত্যেক বছৰ দৰে এবছৰ সফল হ'ব বুলি আশা কৰে আপোনালোকে হয় এইবাৰ সফল হ'বই আমাৰ গোটেইখিনি লাগি আছে প্ৰতি বছৰ হয় আৰু ডিব্ৰুগড়ৰ বহুত মানুহ ইয়াতে মানে এখন খেলৰ কাৰণে ৰখি থাকে চ' এইবছৰ মই আশা কৰিছোঁ যাতে মানুহ হ'ব ইতিমধ্যে প্ৰস্তুতি সম্পূৰ্ণ হৈ গৈছে অলমষ্ট শেষ 10% বাকী আছে ইপিনে পিনে অকণমান খুটখাট সেইখিনি হৈ যাব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত